হাই ফ্ৰেণ্ডছ, মনটো খুবেই বেয়া। গমেই পাইছে যোৱাকালিৰ পৰা মোৰ হিট ষ্ট্ৰোকত বহুত মুৰ্গী মৰ্টেলিটি হৈ গৈছে। অলৰেডি 106 পিচ মৰ্টেলিটি হৈছে হিট ষ্ট্ৰোকৰ। সেইকাৰণে মনটো বহুতেই বেয়া, কাৰণ বহুত ধুনীয়া ৰিজাল্ট এটা বহুত বেয়া হৈ গ'ল। এয়া ফাৰ্ম যোৱা ৰাতি আমাৰ মেনেজাৰ ছাৰে বহুত কষ্ট কৰি কিনে গোটেই ফাৰ্মখন লিফটিং কৰি দিছে। তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। কাৰণ এনেকুৱা চিটুৱেশ্যনত ধৰক মোৰ 3টা বজাত গম পাইছে মোৰ হিট ষ্ট্ৰোক আৰম্ভ হোৱা বুলি। আপোনাৰ 3টাৰ পিছৰ পৰা 7টা বজাত গাড়ী লগাই দিছে। বাকী বেলেগ ফাৰ্ম ৰখাই কিনে হ'লেও মোৰ ফাৰ্মখন যে লিফটিং কৰি দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু প্ৰিমিয়ামৰো আমাৰ শিঙিমাৰী ব্ৰাঞ্চৰ গোটেইকেইটাকে ধন্যবাদ জনাইছোঁ। লিফটাৰৰ পৰা আদি কৰি বহুত ধুনীয়াকৈ লিফটিং কৰিছে। গোটেইখন এক পিচ মালো নাই, চব উইক বাট পৰ্যন্ত গোটেইখিনি লিফটিং হৈ গৈছে ধুনীয়াকৈ। দেখিছেনে? মই ভিতৰত দানা চানাবিলাক চব গুচাই থৈ দিলোঁ। আৰু এইফালে এইকেইটা ৰাখিছোঁ, মানে যিবিলাক ধৰিছিল চৰাই ধৰা মানুহকেইটাক দিবৰ কাৰণে। আৰু বাকী এই দুটা নাযায় আৰু নট ফৰ চেল, এই দুটা নট ফৰ চেলত ৰাখিছে। আৰু এনেকৈ চব গোটেইখন মানে ফাৰ্ম লিফটিং হৈ গ'ল। বহুত ধুনীয়াকৈ লিফটিং হৈছে, কিন্তু বহুত ভাল ৰিজাল্ট এটা মোৰ বহুত বেয়া হৈ গৈছে। বহুতেই ভাল আছিলে মোৰ ৰিজাল্টটো। চ' কি কৰিব, উপায় নাই, কপালত নাই চাগে, মই পাব নালাগে, সেইটোৰ কাৰণে মোৰ এনেকুৱা হৈছে। বিশেষকৈ মোৰ এইখন চাঙত আপোনালোকে দেখিছেনে, এইখন ওপৰৰ ষ্টেপত আৰু তলৰ ষ্টেপত আটাইতকৈ বেছি হিট ষ্ট্ৰোক হৈছে। হিট ষ্ট্ৰোক হোৱাৰ একমাত্ৰ কাৰণ হৈছে আপোনালোকৰ এইখিনি দেখিছেনে, এইখিনি মোৰ বতাহে উৰাই দিছিল, কিন্তু মোৰ দিব পৰা কোনো ধনৰ পৰ্যায় নাছিলে। এইখিনিৰ পৰা অলপ বহুত এফেক্ট হৈছে। আৰু মালটো এনেও আজি হেৰিবাৰ মোৰ ডাঙৰ ফাৰ্ম কাৰণে এনেও আপোনাৰ শনিবাৰে আজি মানে টাৰ্গেট দিয়াৰ কথাই আছিল। সেইটো কাৰণে যোৱাকালিতে উঠি গ'ল। আৰু মোৰ বয়স হৈছিলে আপোনাৰ এনে মোৰ মতে 35 আৰু অফিচৰ মতে 34ত মোৰ এভাৰেজ ৱেট ঠিকেই আহিছে, 1900+ আহিছে, 1950 আহিছে, 50 নে 60 আহিছে, 1960 আহিছে এভাৰেজ। কিন্তু এভাৰেজটো মই আৰু অলপ পালোঁ হয়, 2 কিলো এভাৰেজ পালোঁ হয়। যি মোৰ 106 পিচ মুৰ্গী মৰ্টেলিটি হৈছে, তাৰে মানে 1 পিছত তাৰমানে আপোনাৰ মাইকী মুৰ্গী নাই, চব মতা মুৰ্গীয়ে মানে হিট ষ্ট্ৰোকখিনি হৈছে। সেইটো কাৰণে আৰু সেইখিনি মুৰ্গীৰ প্ৰায় আপোনাৰ 2200ৰ পৰা আপোনাৰ 2300ৰ ভিতৰত এনেকুৱা বডি ৱেইটৰ মুৰ্গী আছিল গোটেইখিনি। আৰু সেইটো কাৰণে মোৰ এভাৰেজ ৱেইটটো অলপ মাৰ খাই গ'লোঁ। ধৰক সেইখিনিত মোৰ মুৰ্গীত মোটামুটি 106 পিচ মুৰ্গীত মোৰ মোটামুটি আপোনাৰ 2 কুইণ্টল 30-40 কেজিমান মাল মোৰ গুচি গৈছে। আৰু এইফালে ষ্টেণ্ড ফেন লগাই থৈ দিছোঁ, আপোনালোকে দেখাই পায়। সেইটো কাৰণে আৰু মোৰ আৰু এটা প্ৰব্লেম হৈছিলে কি, তাৰে আগৰ দিনাখন ৰাতি মানে বতাহ বৰষুণত কাৰেণ্ট নাছিলে। কাৰেণ্ট নথকাৰ কাৰণে মানে 2টা বজাৰ পৰা কাৰেণ্ট নাছিলে। সেইটো কাৰণে মুৰ্গীটো লঘোণে আছিলে। আৰু ঠিক যেতিয়া আমাৰ পোহৰ হৈছিলে আৰু যেতিয়া মানে সিহঁতে ফিডাৰৰ বা হেৰিবিলাক দেখা পাইছে, আৰু মোৰ ইনভাৰ্টাৰ নাই যিহেতুকে, মোৰ ফাৰ্মখন লাইন গ'লে মানে বন্ধ হৈ থাকে। যেতিয়াৰ পৰা মানে সিহঁতে মানে পোহৰ পাই কিনে দানাৰ ফিডাৰ দেখা পাইছে, তেতিয়াৰ পৰা দানাটো বহুত বেছি খাই দিছে। কাৰণ 2টা বজাৰ পৰা যিহেতুকে লঘোণে আছিলে, কাৰেণ্ট নাছিলে বতাহ বৰষুণৰ কাৰণে। আৰু সেইটোৰ কাৰণে মানে হিট ষ্ট্ৰোকটো ইমান হৈছে। কাৰণ মই ভাবি মানে মোৰ বেলেগ একো উপায় নাই। কাৰণ মই আপোনাৰ 9টা বজাত মই চব ফিডাৰ মানে যিবিলাক ফিডাৰ দানা বেছি আছিল, সেইবিলাক ফিডাৰ মই চব দাঙি দিছোঁ। আৰু আপোনাৰ ফিডাৰবিলাক কিছুমান যিবিলাক দাঙি দিব নোৱাৰি চাঙত তলৰ ষ্টেপৰ, সেইবিলাক মই চব এই লাইনটোত নমাই ৰাখিছিলোঁ। কিন্তু কি কৰিম, উপায় নাই। আৰু মই ত্ৰিপালৰ ওপৰতো পানী মাৰিছিলোঁ, আপোনালোকে মোৰ পানী মৰা ভিডিঅ' পাইছেই, কিন্তু যোৱাকালি বনোৱা নাই। যোৱাকালি মই আপোনাৰ 10:30 বজাত ত্ৰিপালৰ ওপৰৰ পৰা পানী মাৰিছোঁ, 12:30 নামি আহিছিলোঁ পানী মাৰি কিনে। কিন্তু ইমানো বেছি হোৱা নাছিল, টেম্পাৰেচাৰটো আপোনাৰ 90 পোৱাই নাছিলে, 88, 87 এনেকুৱাই আছিল। আজি দেখিছেনে, আজি 94 মাৰি আছে টেম্পাৰেচাৰটো, দেখিছেনে? আজি 94 মাৰি আছে। কিন্তু যোৱাকালি ইমানো বেছি মৰা নাছিলে। কিন্তু যোৱাকালিতকৈ আজি বেছি গৰমটো বেছি হৈছে। আৰু যি হৈছে হ'ল, আৰু হ'ব লগাখিনি হ'ল। প্ৰায় মোৰ 30,000 পৰা 35,000 টকা লোকচান হ'ল। আৰু উপায় নাই, যি হ'ব লগা আছিল হ'ল, আৰু সেইখিনি মোৰ পাব লগাই নাছিল। আৰু সেইটোৰ কাৰণে নাপালোঁ কিজানি। তাক লৈ মন বেয়া কৰি লাভ নাই। এতিয়া নেক্সট আকৌ বেটছ কৰিব লাগে এইবিলাক চাফা কৰি কিনে। তো আপোনালোকে অলপ সাহস দিব, আপোনালোকৰ সাহস পালে
মানে কোনো ধৰণৰ হেৰি নাই। আৰু প্ৰিমিয়ামৰ পৰা যিখিনি সাহস পাইছোঁ সেইখিনি যথেষ্ট। তো ভিডিঅ' বনোৱাৰ মতেই নাই, তথাপিও আৰু এটা ভিডিঅ' বনাই দিলোঁ আৰু ফাৰ্মখন লিফটিং হৈ গ'ল যিহেতুকে। তো আজিলৈ বাই বাই, নেক্সট আকৌ এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই, ভালে থাকক, সুখী থাকক। আৰু যাৰ যাৰ হাই মেনেজ ফাৰ্ম আছে ধৰক 32 মানৰ পৰা, সেইখিনি অলপমান এইকেইদিন অলপ গুৰুত্বটো দিয়ক, চৰপাত তৰপাত লগাওক। ময়ো যোৱাকালি চৰপাত লগাইছিলোঁ। আৰু এইফালে লাষ্ট মৰ্টেলিটি হৈছিলে, কালি 38 পিচ হেৰি গৈছিলে, কিন্তু আজি এইখিনি মৰ্টেলিটি হৈছে। আজি ইয়াতে আছে 68 পিচ, টোটেল মোৰ 106 পিচ মৰ্টেলিটি হৈছে। কি কৰিব, উপায় নাই। হ'ব লাগিছিলে আপোনাৰ বৰ বেছি 20 পিচমান মৰ্টেলিটি হ'ব লাগিছিলে গৰম অনুযায়ী, আৰু মোৰ যিহেতুকে ডাঙৰ ফাৰ্ম, কিন্তু বহুতখিনি বেছি হৈ গ'ল। তো উপায় নাই, কি কৰিম। তো আজিলৈ বাই বাই, নেক্সট আকৌ এটা ভিডিঅ'ত লগ পাম। ভালে থাকক, সুখী থাকক।